সুন্নিয়তৰ সেনাপতিৰ দৰবাৰত আমালোকে সকলো উপস্থিত হৈছোহি। ইয়াতে উলামায়ে কিৰাম মুফতিয়ানে এজামৰ এজনৰ পিছত আন এজনে বয়ান ৰাখি আছে আউলিয়ায়ে কিৰামৰ শানত, আৰু আমি শুনি আছো আৰু ইনশাআল্লাহুল আজিজ অন্তিম সময়লৈকে আমি নিশ্চয় শুনিম না আমি নিশ্চয়। গতিকে যিসকল ব্যক্তি বাহিৰত আছে ভিতৰত জাগা আছে আপোনালোকে নিজৰ নিজৰ জাগা লওক, নিজৰ নিজৰ জাগা লওক। আল্লাহৰ আউলিয়ায়ে কেৰামৰ যদি আলোচনাত যদি আমি অকণমান সময় বহি ইয়াতে যদি এটা সুন্দৰ পৰিৱেশ আমি বনাই তোলো, এই অকণমান সময় বহাটো আমালোকৰ কাৰণে বহু ফলমূলক হ'ব। এজন ফাৰ্সী কবিয়ে কৈছে বয় এক জামানা সোহবতে আউলিয়া বেহতেৰ আসাদ সালাতা আতে বেৰিয়া, কিঞ্চিত সময় আল্লাহৰ অলিসকলৰ ইয়াদত বহাটো 100 বছৰ নফলি ইবাদততকৈ উত্তম বুলি কৈছে। 100 বছৰ নফলি ইবাদতকৈ উত্তম বুলি কৈছে। গতিকে আপোনালোকে নিজৰ নিজৰ জাগাত সুন্দৰভাৱে ইজ্জতৰ সহকাৰে আপোনালোকে বহি যাওক, শান্তি শৃংখলা আপোনালোকে বজাই ৰাখিব। আমি ধন্যবাদ জনাইছোঁ দৰং জিলা প্ৰশাসনক, তেওঁলোকে এই অনুমতি প্ৰদান কৰিছে। লগতে আপোনালোক সকলো ধন্যবাদৰ পাত্ৰ আপোনালোকে অসমৰ বিভিন্ন অঞ্চলৰ পৰা আহি ইয়াতে শান্তি সম্প্ৰীতি বনাই ৰাখিব বুলি আমালোকে আশা ৰাখিছোঁ। আৰু আল্লাহৰ অলিৰ দৰবাৰত আমালোকে আহিছোঁ, মুছলমান আল্লাহৰ অলিৰ দৰবাৰত আহিছোঁ। গতিকে ইয়াতে আমাৰ আদব অত্যন্ত প্ৰয়োজন। মুছলমান যদি আমি আদব যদি নকৰোঁ, আদব যদি আমি নাজানো, আদবৱালাৰ দৰবাৰত যদি আমি আদব শিকিব নোৱাৰোঁ, আদব কৰিব নোৱাৰোঁ, আৰু আমি কোনদিন আমি আদব শিকিম? আমি এজন এনেকুৱা জাতৰ ওচৰত আমালোকে উপস্থিত হৈছোহি যি জাতক ক্ষমতা জীৱিত, অৰ্থাৎ এখেত হায়াতে তৈবা এখেতে দুনিয়াৰ পৰা পৰ্দা হোৱাৰ আগত যি আল্লাহ তাআলা ক্ষমতা দিছিলে, আজিও সেই ক্ষমতা আল্লাহ তাআলা এখেতৰ শানত বাকি ৰাখিছে। কোরআন সাক্ষী আছে আল্লাহর ওলি কোনো সাধারণ বস্তু নহয়, যার নেকি শান আল্লাহ কোরআনত উল্লেখ করেছে। যিসকলে ব্যক্তিয়ে নেকি আল্লাহর ওলিৰ লগত পাঞ্জা লৈছে, আল্লাহর ওলিৰ বিৰোধিতা কৰিছে, সেই সকল ব্যক্তি দুনিয়াত মিটিছে। আৰু আল্লাহ তাবাৰক ওয়া তাআলা হাদিসে কুদসিৰ মাধ্যমত ইরশাদ ফরমায়, মান আদালি ওয়ালিয়ান ফাকাদ আযানতুহু বিল হদ, যিয়ে নেকি মোৰ আউলিয়াৰ দুশ্মনী কৰিব, বিৰোধ কৰিব, হিংসা কৰিব, আল্লাহ ফরমায় যে সেই সকলৰ লগত মই নিজে আল্লাহ যুদ্ধৰ ঘোষণা কৰিছোঁ। যিজন আল্লাহ তাবাৰক ওয়া তাআলা ওলিৰ শানত যুদ্ধৰ ঘোষণা কৰিছে, সেইজন পৰৱৰ্তীকালে আলমৰ বাৰগাহত এই সকল ওলিৰ কেনেকুৱা মৰ্তবা, কেনেকুৱা ইজ্জত। গতিকে আমি যদি ওলিয়ালা, আমি যদি আল্লাহৱালাক মানা ব্যক্তি হয়, আমাৰ কাৰণে প্ৰয়োজন আছে আমি আদব বজাই ৰাখিব লাগিব। সুবহানাল্লাহ, নারে তাকবীর, আল্লাহু আকবার, নারে রিসালাত, রাসূলুল্লাহ, রাঙ্গামাটি দরবার শরীফ কি জিন্দাবাদ, মাওলানা আব্দুল হক সাহেব কিবলা কি জিন্দাবাদ, নারে তাকবীর, আল্লাহু আকবার। এটা কথা মই ক্লিয়াৰ কৰি দিওঁ, আমি বিভিন্ন ঔৰস বিভিন্ন জলসাবিলাকত আমি যাওঁ, মুফতিয়ানে যাম মজৰাসকলো বাস্তৱত সকলো জড়িত। এতিয়া আজি ইয়াতে লাখৰ তাদাদৰ ব্যক্তি উপস্থিত, যিফালে যাব মানুহ, পথাৰত যাব মানুহ, ৰাস্তাত যাব মানুহ, ফিল্ডত আহিব মানুহ, আপুনি থিয় হ'বৰ কাৰণে জাগা নাই। বিভিন্ন জাগাত বিভিন্ন এৰিয়াত মানুহ বহি গৈছে, কোনোবাই চেলিম লৈ বহি আছে, চিলিম টানি বহি আছে কোনোবা জাগাত, কোনোবা আৰু বিভিন্ন উদ্বন্দালি হয়তো কৰি আছে। কিন্তু সেই বস্তুটো ফটো মাৰি আনি আলিমসকলক সমালোচনা বনাই, গতিকে ইয়াৰ জিম্মেদাৰ ব্যক্তিসকলে এওঁলোকে জিম্মা লৈছে, ইয়াতে শৰীয়তৰ অপৰাধ মুক্ত কোনো কৰ্ম হ'ব নোৱাৰে। গতিকে কোনোবাই যদি আৰত যদি তেনেকুৱা কৰ্ম কৰিছে, আমি দুখী নহয়, তেওঁলোক নিজে দায়ী হ'ব। যোনে সেই কৰ্মত লিপ্ত হৈছে তেওঁলোক নিজে সেই কৰ্মত দুখী হ'ব। গতিকে আমি বাৰ অনুৰোধ জনাইছোঁ, আপোনালোকে আদব বজাই ৰাখিব, ইজ্জত বজাই ৰাখিব। আল্লাহৰ ওলিৰ দৰবাৰত আহিছোঁ, দুনিয়াত বহুত বাদশাহ গৈছে,
কারোবার বাদশাহী 5 বছৰ কারোবার 10 বছৰ কারোবার 20 বছৰ কিন্তু তেওঁলোক দুনিয়াৰ পৰা বাদশাহী যোৱাৰ পিছত তেওঁলোক দুনিয়াৰ পৰা যোৱাৰ পিছত সিহঁতৰ শাসনঘাটত সিহঁতৰ কবৰত সিহঁতৰ অন্তিমত সিহঁতক দফন কৰা হৈছে তাত 10 জন ব্যক্তি নাযায় বৰ্ষি বুলি সিহঁতক বছৰিকা বাদশাৰ বছৰিকা পাতো বুলিলে 10 জন ব্যক্তি নাহে কিন্তু এইসকল কেনেকুৱা বাদশাহ যাৰ নেকি বাদশাহী আজিও আল্লাহ তাআলাই বাকি ৰাখিছে অৰ্থাৎ যাক নেকি আল্লাহ তাআলাই দুনিয়াতো ইজ্জত দান কৰিছে আৰু আখিৰাততো ইজ্জত দান কৰিছে কোরআন সাক্ষী আছে আল্লাহ তাবারাকা ওয়া তাআলা কোরআনে মাজিদ ফুরকানে হামিদাত ফরমায় আলা ইন্না আউলিয়া আল্লাহি লা খাউফুন আলাইহিম ওয়া লা হুম ইয়াহজানুন আল্লাযীনা আমানু ওয়া কানু ইয়াত্তাকুন লাহুমুল বুশরা ফিল হায়াতিদ দুনিয়া ওয়া ফিল আখিরা এই সকল সাবধান আজি সকল আল্লাহৰ ওলি তেওঁলোকৰ কোনো ভয় নাই তেওঁলোকৰ কোনো ভয় নাই তেওঁলোকৰ কোনো চিন্তা নাই কত ভয় নাই কত চিন্তা নাই দুনিয়াতো ভয় নাই আৰু আখিৰাততো ভয় নাই দুনিয়াতো ভয় নাই আখিরাততো ভয় নাই কোন কেই হাজার ব্যক্তি রয়েছিলে ভারতের সরজমিনত গরিব নওয়াজ রাদিয়াল্লাহু তাআলা আনহু কোন লস্কর লয় অহা নাছিলে গরিব নওয়াজ রাদিয়াল্লাহু তাআলা ভারতের সরজমিনত যেতিয়া কদম রাখিছিলে আল্লাহর নাম লোৱা ব্যক্তি হয়তো এটা নগণ্য আছিলে আৰু জাগা অনুযায়ী আল্লাহর নাম লোৱা ব্যক্তি নাছিলে কিন্তু গরিব নওয়াজ রাদিয়াল্লাহু তাআলা আনহু এনেকুৱা আল্লাহৰ ওলিৰ জাত তেখেতক আল্লাহ তাআলাই দুনিয়াত পঠাইছিলে মুহাম্মদ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সিলেকশন কৰি গরিব নওয়াজক তেতিয়া নেকি পঠাই দিলে ভাৰতৰ সরজমিনত আহিলে বহুত ৰাজা বিপক্ষে খাড়া হয়েছিল সময়ের শক্তি থাকা সময়ের লস্কর থাকা সময়ের টকাৰ শক্তি থাকা টকাৰ জোর থাকা জনসংখ্যাৰ জোর থাকা ব্যক্তি তেখেতৰ সন্মুখত থিয় হয়েছিল বাধা আৰোপ কৰিছিল কিন্তু সকলৰ বাধা নেওচি আল্লাহৰ পথ ভৰসা ৰাখি আল্লাহৰ ওলিক আল্লাহ তাআলাই কৈছে লাহুমুল বুশরা ফিল হায়াতিদ দুনিয়া ওয়া ফিল আখিরা খুশ খবর কি দুনিয়াতো সুসংবাদ আখিৰাততো সুসংবাদ সেইজন অলি এনেকুৱা কৰ্ম এনেকুৱা কাৰনামা আৰম্ভ কৰিলে এজন নহয় দুজন নহয় 1 লাখ নহয় 2 লাখ নহয় 90 লাখ ব্যক্তিক পঢ়াবলৈ সক্ষম হৈছিলে কালিমা লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু সেইজন গৰীব নৱাজ ৰাদিয়াল্লাহু তাআলা আনহু বনাই থৈ যোৱা মুছলমান ভাৰতৰ বিভিন্ন প্ৰান্তত তেওঁলোকৰ শিষ্যসকলে তেওঁৰ খলিফাসকলে তেওঁৰ মুৰিদসকলে যেতিয়া বিয়া পাই গ'ল অসমৰ সৰজমিনত ভাৰতৰ সৰজমিনত এছিয়াৰ ভিতৰত যেতিয়া বিয়পি গৈছিলে মুছলমান তেখেতে বনাই থৈ যোৱা সেই তেহৰিক সেই বৈভূত ধৰ্ম সেই মুছলমানসকলক পুনৰ বিপদত আনিছিলে যেতিয়া নেকি পুনৰ বিপদত মুছলমান বিপদত ভাৰতৰ মুছলমান বিপদত ভাৰতৰ মুছলমান পথভ্ৰষ্ট হ'ব সেই সময়ত পৰৱৰ্তীকালে আহমে খাজা গৰীব নৱাজ ৰাদিয়াল্লাহু আনহু বনাই থৈ যোৱা মুছলমানৰ ইমানৰ হিফাজতৰ কাৰণে বেৰেলী শৰীফৰ ধৰতি ইমাম আহমদ ৰেজাক সৃষ্টি কৰিলে আৰু তেখেতে সকলো গুমৰাহী বেনকাব কৰি সিহঁতৰ কিতাপৰ জৰিয়তে তেহৰিকৰ জৰিয়তে সিহঁতৰ জবান বন্ধ কৰি আলা হযৰতে মাজাৰো জিন্দা ৰাখি থৈ গৈছে আল্লাহৰ ওলিৰ শানো জিন্দা ৰাখি থৈ গৈছে নারে তাকবীর নারে রিসালাত मसला के आला हजरत रंगामाटी दरबार शरीफ की उलमा अहले सुन्नत की नारे तकबीर গতিকে আমি সুন্নি মুসলমান সুন্নিয়তৰ বাদশাহ আলা হযরত রাদিয়াল্লাহু তাআলা আনহু चाहे कादिरिया हो सिस्तिया हो नक्शबंदिया हो सहरबर्दिया हो प्रत्येকৰ दरवाजा प्रत्येকৰ सिलसिला बंध কৰিবৰ কাৰণে যে ওয়াহাবী তাহরিক চলিছিলে যে ওয়াহাবী তরিকা চলিছিলে সেই ওয়াহাবী তরিকা নিস্তনাবুদ কৰিছে কলমৰ জৰিয়তে ইমাম আহমদ ৰেজা খান রাদিয়াল্লাহু তাআলা আনহু
নায়েবে গরিব নওয়াজ হয় তেখেতে কদম উঠালে আজি কাদিরিয়া তরিকার দরবারও খোলা আছে, সিস্তিয়ার দরবারও খোলা আছে, সাহারবন্দের দরবারও খোলা আছে। আজ যদি আল্লাহর অলি সকলের ইজ্জত যদি বাকি রাখিছে সেইজন ইমাম আহমদ রেজা আর যিজন ইমাম আহমদ রেজা যাক চিনিছে সেইজনে প্রকৃত সুন্নি হয় মুসলমান। সুবহানাল্লাহ সুবহানাল্লাহ। গতিকে আমি ইমাম আহমদ রেজা খান ফাজলে বেরিলভি রাদিয়াল্লাহু তাআলা আনহু মানতা ব্যক্তি হয় না হয়? ইমাম আহমদ রেজা আল্লাহ হযরতক মানো না মানো? আল্লাহ হযরতৰ কথা আপোনালোকে শুনে। এই সকল আলিম ওলামাই মুফতিয়ানে কেৰামে ওয়াজিন সকলে আল্লাহ হযৰতৰ কথা কয়। তো আল্লাহ হযৰত সেই জাত আজি যিবোৰ আমি ওৰস পালন কৰি আছো, যি আমি জিয়াৰত পাইছো, এই সমূহ তৰিকা আমাৰ মাজৰ পৰা নাইকিয়া কৰিবৰ কাৰণে ওলাই আহিছিল। কিন্তু সেইজন আল্লাহ হযৰতে আমালোকক কোরআন হাদিসের মাধ্যমত পুনৰ এই বস্তুবিলাক আমালোকৰ মাজত চিন্তা কৰি থৈ গৈছে। কিন্তু ইয়াতে প্ৰয়োজন আছে আমালোকৰ কাৰণে আমি আদব বজাই ৰাখিব লাগিব। শৰীয়তৰ ৰেখা আমি ক্ৰছ কৰিব নোৱাৰিম। শৰীয়তৰ ভিতৰত থাকি আমি সকলো কৰ্ম আদায় কৰিব লাগিব মুছলমান। আমি শৰীয়তৰ মাধ্যমত সকলো পৰ্ব পালন কৰি আহিছো। ইয়াতে আজি জিয়ারত হৈ আছে আল্লাহৰ ৰসুলৰ সুন্নত শৰীয়তে ইজাজত দিছে ওয়াজ ও নসিহত দয়াৰ ৰসুলৰ আদেশ। কোনোবাই ক'ব, কোনোবাই বিভিন্ন ভিডিঅ' এটা বনাই নিব, নি জাগা দেখুৱাব, বোলে ক'ত আছে আল্লাহৰ অলিৰ দৰবাৰৰ ওচৰত ষ্টেজ বনাই ওয়াজ ও নসিহত কৰি এই ক'ত তৰিকা এইবিলাক নতুনকৈ বনাই লোৱা তৰিকা নহয় মুছলমান। মুফতিয়ানে কেৰাম, জিম্মেদাৰ মুফতিয়ানে কেৰাম ইয়াতে বহি আছে। মধ্যয়াৰ ৰসুল বছৰত এদিন সাহাবাই কেৰামক লৈ উহুদৰ ময়দানত শ্বহীদ হোৱা শ্বহীদসকলৰ দৰবাৰত সাহাবাই কেৰামক লৈ উপস্থিত হৈছিলে, জিয়াৰত কৰিছিলে আৰু তাত দয়াৰ নবীৰ কাৰণে আসন লগোৱা হয়। আসন লগাই দয়াৰ নবী ওয়াজ ও নসিহত কৰিছিলে। গতিকে ইয়াৰ পৰা ক্লিয়াৰ হৈ যায় বুজুৰ্গানে দিন আল্লাহ ভাল পোৱা ব্যক্তিসকলৰ দৰবাৰত গৈ তাত আসন লগাই তাত বহি ওয়াজ ও নসিহত কৰা দুনিয়াত আজি বানাই লোৱা কৰ্ম নহয়, মুহাম্মদ ৰাসূলুল্লাহ কৰ্মৰ জৰিয়তে দেখাই থৈ যোৱা এটা কৰ্ম হয়। সুবহানাল্লাহ সুবহানাল্লাহ। গতিকে মুছলমান আমি যিবোৰ কৰ্ম পালন কৰি আছো ইয়াতে আসল আছে কোরআন মোতাবিক হাদিস মোতাবিক। আমি এইজন হুজুর শাহ সুফি আমার মাথার তাজ হুজুর সৈয়দ সাইদুর রহমান রহমতুল্লাহ তাআলা আলাইহিৰ দৰবাৰত যে আমি আহিছো, এখেতৰ দৰবাৰত আল্লাহ বুলি আমি অহা নাই, আল্লাহৱালা বুলি আহিছো। আৰু এইজন সেইজন ব্যক্তি হয় যিসকলে ব্যক্তিৰ কোরআনত আল্লাহ তাআলাই ঘোষণা কৰিছে। আল্লাহ ফৰমায় ইহদিনাস সিরাতাল মুস্তাকিম। আমি নামাজত কৈছো আল্লাহ আমালোকক সিধা ৰাস্তাত চলোৱা, সিধা ৰাস্তাত চলোৱা। 5 ওয়াক্ত নামাজত ফৰজত হওক, ওয়াজিবত হওক, সুন্নতত হওক, নৱাফিলত হওক, প্ৰত্যেক নামাজত কৈছো আল্লাহ আমাক সিধা ৰাস্তাত চলোৱা। সিধা রাস্তা কার রাস্তা? সিধা রাস্তা কার রাস্তা? কোরআনতে আছে, সূরাতুল ফাতিহাতে আছে সিরাতাল্লাযিনা আনআমতা আলাইহিম। সিধা রাস্তা সেই সকলৰ ৰাস্তা যিসকলৰ ব্যক্তিৰ ওপৰত আল্লাহৰ ইনাম হৈছে, আল্লাহৰ ইকৰাম হৈছে। সেই সকল কোন ব্যক্তি? কোরআনত 2য় আয়াতত আল্লাহ ফরমায় আনআমাল্লাহু মিনান নাবিয়্যিনা ওয়াস সিদ্দিকিনা ওয়াস শুহাদাই ওয়াস সালিহিন। আল্লাহর ইনাম নবীগণ সকলৰ ওপৰত হৈছে, আল্লাহর ইনাম সিদ্দিকিন সকলৰ ওপৰত হৈছে, আল্লাহর ইনাম শহীদ সকলৰ ওপৰত, আল্লাহর ইনাম আউলিয়াই কামিলনৰ ওপৰত। ইয়াৰ পৰা ক্লিয়ার হৈ গ'ল যে এই জাত, এই গ্রুপ ইহদিনাস সিরাতাল মুস্তাকিম অর্থাৎ